নমস্কাৰ বন্ধুসকল, এডুকেশ্যন বাই জিৰ' ইউটিউব চেনেলটোলৈ আপোনালোক সবকে স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টোত আমি DSSৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনৰ ওপৰত ডিছকাছ কৰিম। যেতিয়া আপোনালোকে DSS এক্সাম দিম বুলি ভাবিছে তেন্তে এইটো ভিডিঅ' আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব, বিকজ DSS এক্সামত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা কমন অহা চান্সটো খুব বেছি থাকে। আৰু এই পেপাৰখনত থকা গোটেই কুৱেশ্যনখিনি মই ডিটেইলছত কভাৰ কৰিব চেষ্টা কৰিম। তেন্তে আহকচোন আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যন, দ্য আৰিয়ানছ কেম টু ইণ্ডিয়া ফ্ৰম, আৰিয়ানসকল ইণ্ডিয়ালৈ ক'ৰ পৰা আহিছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব চেণ্ট্ৰেল এছিয়া। এনেকৈ বিলিভ কৰা হয় যে আৰিয়ানসকল চেণ্ট্ৰেল এছিয়াৰ পৰা ইণ্ডিয়ালৈ আহিছিল। নেক্সট কুৱেশ্যন, ত্ৰিপিটাকাছ আৰ দ্য স্কেৰ্ড বুকছ অফ হুইচ অফ দ্য ফলোয়িং ৰিলিজনছ। ত্ৰিপিটাকাছ কাৰ মানে ধাৰ্মিক কিতাপ হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বুদ্ধিজম। বুদ্ধিষ্টসকলৰ ধাৰ্মিক কিতাপ হয় ত্ৰিপিটাকাছ। ইয়াৰ লগতে বাকীকেইটা ৰিলিজিয়াছ কিতাপবিলাকৰ ওপৰত জনা ইম্পৰ্টেণ্ট হয়। জৈনিজমৰ ৰিলিজিয়াছ বুকখন হ'ল আংগামা, হিন্দুইজমৰ ভাগৱত গীতা, জৰাষ্ট্ৰিনিজমৰ এভেষ্টা বা জেণ্ট এভেষ্টা বুলি কয়, আৰু ইছলামৰ কোৰাণ। এই গোটেইখিনি ৰিপিটেডলি এক্সামত সুধি থাকে, গোটেইখিনি মনত ৰাখিব। নেক্সট কুৱেশ্যন, হু ইজ কল দ্য নেপলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া। নেপলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া বুলি কাক জনা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্ত তেওঁক নেপলিয়ন অফ ইণ্ডিয়া বুলি জনা যায়, আৰু এই নেপলিয়ন অফ ইণ্ডিয়া বুলি তেওঁক ফাৰ্ষ্ট টাইম কৈছিল A.V. স্মিথ। A.V. স্মিথ নামৰ মানুহজনে কৈছিল ফাৰ্ষ্ট টাইম নেপলিয়ন অফ ইণ্ডিয়া। আৰু তেওঁ মানে নেপলিয়ন বুলি এইটো কাৰণে কোৱা হয় যে তেওঁৰ টাইমত তেওঁ বহুতকেইখন ৱাৰ জিকিছিল, আৰু তেওঁ মানে আনডিফিটেড আছিল, আৰু সেইটো কাৰণে A.V. স্মিথে তেওঁক নেপলিয়ন অফ এনচিয়েণ্ট ইণ্ডিয়া টাইটেলটো দিছিল। আৰু তেওঁৰ যোনখিনি মানে মিলিটাৰী এচিভমেণ্টছ আছিল সেইখিনি আপোনাৰ প্ৰাগ প্ৰচেছত লিখা আছে। যোনটো এলাহাবাদ পিলাৰ আছে ন, সেই পিলাৰটোতে লিখা আছে তেওঁ মিলিটাৰী এচিভমেণ্টছখিনি। ইয়াৰ লগতে তেওঁক নেপলিয়ন অফ ইণ্ডিয়াৰ লগতে আৰু এটা নাম দি জনা যায়, সেইটো হ'ল কবিৰাজ। মনত ৰাখিব, কবিৰাজ আৰু নেপলিয়ন অফ ইণ্ডিয়া বুলি সমুদ্ৰগুপ্তক জনা যায়। আৰু কবিৰাজ এইটো কাৰণে জনা যায় বিকজ তেওঁ পয়েট্ৰি লিখিছিল আৰু তেওঁ বীণা বজাইছিল। আৰু যদি মই বাকী অপশ্যনখিনিৰ ওপৰত কওঁ, চন্দ্ৰগুপ্ত মৌৰ্য তেওঁ মৌৰ্য ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল। পুষ্যমিত্ৰ তেওঁ মৌৰ্য ডাইনেষ্টিক শেষজন ৰজা বৃহদত্তক মাৰি পেলাই চুংগা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল। তেওঁৰ পুৰা নামটো আছিল পুষ্যমিত্ৰ চুংগ। চাওক, মৌৰ্য ডাইনেষ্টিৰ শেষ ৰজা বৃহদত্তক মাৰি পেলাই চুংগা ডাইনেষ্টি এষ্টাব্লিছ কৰিছিল পুষ্যমিত্ৰ চুংগ। আৰু কনিষ্ক তেওঁ কুষাণ ডাইনেষ্টি আছিল, আৰু তেওঁ 78 AD-ত চাকা এৰা ষ্টাৰ্ট কৰিছিল। এই গোটেইখিনি কুৱেশ্যন এক্সামত সোধে, গোটেইখিনি মনত ৰাখিব। কনিষ্কৰ কুৱেশ্যনটো বেছি ইম্পৰ্টেণ্ট। 78 AD-ত তেওঁ চাকা এৰা ষ্টাৰ্ট কৰিছিল। নেক্সট কুৱেশ্যন, কিং প'ৰাছ ৱাজ ডিফিটেড বাই আলেকজেণ্ডাৰ দ্য গ্ৰেট ইন দ্য বেটেল অফ। কিং প'ৰাছক আলেকজেণ্ডাৰ দ্য গ্ৰেটে কোনখন বেটেলত হৰাইছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বেটেল অফ হাইড্ৰাছপেছ। হাইড্ৰাছপেছৰ বেটেলটোত কিং প'ৰাছক আলেকজেণ্ডাৰে হৰাইছিল, আৰু এই হাইড্ৰাছপেছখন প্ৰেজেণ্ট টাইম জেলাম ৰিভাৰ বুলি মানে বিলিভ কৰা হয়। চাওক, আলেকজেণ্ডাৰে যেতিয়া মানে ইনভেড কৰিছিল ইণ্ডিয়াত, তেতিয়া পাঞ্জাৱ ৰিজনত কিং প'ৰাছে ৰুল কৰি আছিল, আৰু কিং প'ৰাছৰ লগত আলেকজেণ্ডাৰৰ বেটেল হৈছিল। আৰু এই বেটেলখনত কিং প'ৰাছে মানে আলেকজেণ্ডাৰক খুব এটা ভাল টক্কৰ দিছিল, কিন্তু লাষ্টত আলেকজেণ্ডাৰ জিকিলে বাৰু। আৰু এই বেটেল অফ হাইড্ৰাছপেছখন হৈছিল 326 BC-ত। ডেটটো মনত ৰাখিব, 326 BC-ত। আৰু যোনটো লেভেলত প'ৰাছে মানে টক্কৰ দিছিল সেইটো দেখি পেলাই আলেকজেণ্ডাৰে তেওঁক পাঞ্জাৱ ৰিজনটো প'ৰাছৰ হাততে দি পেলাই তেওঁ আকৌ মেচেডনিয়ালৈ গুচি গ'ল। কিন্তু তেওঁ ইয়াত এজন কামাণ্ডাৰ থৈ গৈছিল, সেই কামাণ্ডাৰজনৰ নাম আছিল চেলেকাছ নিকটাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য অথৰ অফ দ্য বুক ইণ্ডিকা। ইণ্ডিকা নামৰ কিতাপখনৰ অথৰ কোন হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেগাষ্টেনিছ। মেগাষ্টেনিছে লিখিছিল ইণ্ডিকা নামৰ বুকখন। চাওক, ইয়াৰ আগৰ কুৱেশ্যনটোত মই কৈছিলোঁ নহয়, আলেকজেণ্ডাৰ যেতিয়া গ'লগৈ তেওঁ ইয়াত এজন কামাণ্ডাৰ থৈ গৈছিল, ঠিক আছে, চেলেকাছ নিকটাৰ। কিন্তু সেইটো টাইমলৈকে ইণ্ডিয়াৰ যোনটো মানে পলিটিকেল চিটুৱেশ্যন আছিল সেইটো বদলি গ'ল। আৰু এইপিনে আলেকজেণ্ডাৰ ঘূৰি যোৱাৰ পিছত তেওঁৰ মৃত্যু হয়, আৰু তেওঁৰ মৃত্যুৰ পিছত চেলেকাছ নিকটাৰ তেওঁ মানে পাৱাৰত আহি গ'ল, আৰু তেওঁ এইখিনি জেগা যোনখিনি মানে আলেকজেণ্ডাৰে তাক মানে তেওঁক কামাণ্ডাৰ বনাই থৈ গৈছিল সেইখিনি জেগা মানে চেলেকাছ নিকটাৰে কণ্ট্ৰল কৰা ষ্টাৰ্ট কৰিলে। আৰু ইপিনে নৰ্থ ইণ্ডিয়া পিনে তেতিয়া নন্দা ডাইনেষ্টিৰ শেষজন ৰুলাৰ ধনানন্দক মাৰি পেলাই চন্দ্ৰগুপ্ত মৌৰ্য পাৱাৰত আহিলে, আৰু চন্দ্ৰগুপ্ত মৌৰ্যই
আকৌ মানে চেলেকাছ নিকেটাৰৰ ওপৰত এটেক কৰি দিলে আৰু তেওঁক এটেক কৰি পেলাই চেলেকাছ নিকেটাৰক চন্দ্ৰগুপ্ত মৌৰ্যই হৰাই দিয়াৰ পিছত চেলেকাছ নিকেটৰে যিমানখিনি সেইটো টাইমত পাঞ্জাৱ প্ৰিজম আছিল পাকিস্তান আফগানিস্তান গোটেইখিনি চন্দ্ৰগুপ্ত মৌৰ্যক দি দিলে আৰু তাৰ লগতে তেওঁ মেগাষ্টেনিছ নামৰ এম্বেচেডাৰ এজন চন্দ্ৰগুপ্ত মৌৰ্যৰ কোৰ্টলৈ পঠিয়াই দিলে আৰু এই মেগাষ্টেনিছে তেওঁ সেইটো টাইমৰ ইণ্ডিয়াৰ কথা ইণ্ডিকা নামৰ কিতাপখনত লিখি থৈ গৈছিল বেকগ্ৰাউণ্ড ষ্টৰি এইটোৱে আছিল তাৰপিছত বাকীখিনি অপশ্যনৰ ওপৰত যদি কওঁ বিষ্ণুগুপ্ত এইটো চাণক্যৰ ৰিয়েল নেম আছিল আৰু ডেমাইকাছ তেওঁ এজন এম্বাচিডাৰে আছিল চাওক চন্দ্ৰগুপ্ত মৌৰ্য আৰু চেলেকাছ নিকেটাৰ আছিল নহয় তাৰ পিছৰ জেনেৰেশ্যনটোত চেলেকাছ নিকেটাৰৰ পিতেক এণ্টিঅ'কাছে ডেমেচিয়াছ তেওঁক চন্দ্ৰগুপ্ত মৌৰ্যৰ পিতেক বিন্দুচাৰা তেওঁ কোৰ্টলৈ পঠিয়াইছিল মনত ৰাখিব এইটো ইম্পৰ্টেণ্ট হয় ডেমেচিয়াছ তেওঁ বিন্দুচাৰা কোৰ্টলৈ আহিছিল আৰু বিন্দুচাৰা তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যৰ পিতেক আছিল তাৰপিছত হৰ্ষবৰ্ধনটো জানে বৰ্ধন ডাইনেষ্টিৰ ৰুলাৰ আছিল আৰু হৰ্ষবৰ্ধনক ডিফিট কৰিছিল পুলকেটচিন II এইখিনি ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন কৌটল্য ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ৰুলাৰ্ছ কৌটল্য কোনজন ইণ্ডিয়ান ৰুলাৰৰ প্ৰাইম মিনিষ্টাৰ আছিল বুলি সুধিছে কৌটল্য মানে চাণক্যকে কৌটল্য বুলিও জনা যায় আৰু কৌটল্য প্ৰাইম মিনিষ্টাৰ আছিল চন্দ্ৰগুপ্ত মৌৰ্যৰ আৰু কৌটল্যই হেল্প কৰিছিল চন্দ্ৰগুপ্ত মৌৰ্যক মৌৰ্য ডাইনেষ্টিটো এষ্টাব্লিছ কৰিবলৈ চাওক বেকগ্ৰাউণ্ড ষ্টৰিটো এনেকুৱা চাণক্য সেইটো টাইমত মানে টাক্সিলা ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ আছিল তাৰপিছত তেওঁ কিবা কামত মগধত ভিজিট কৰিছিল আৰু সেইটো টাইমত মগধত ৰুল কৰি আছিল ৰাজা ধনানন্দ তেওঁ নন্দ ডাইনেষ্টিৰ শেষ ৰুলাৰ আছিল আৰু ধনানন্দে ৰুল কৰি আছিল কিন্তু কৌটল্য যেতিয়া মানে মগধত আহিছিল তেতিয়া ধনানন্দে কৌটল্যক খুব অপমান কৰিলে আৰু সেই অপমানটোৰ কাৰণে কৌটল্যই ধনানন্দক এটা চেলেঞ্জ দি গ'ল যে তেওঁ ধনানন্দৰ কিংডমটো শেষ কৰি পেলাব সেইটো কাৰণে তাৰপিছত তেওঁ তাৰপৰা ওলাই যোৱাৰ পিছত জংঘলত এটা সৰু ল'ৰা পালে সেই ল'ৰাটোৱে ৰজা ৰাণী খেল খেলি আছিল আৰু সেই ল'ৰাজন আছিল চন্দ্ৰগুপ্ত মৌৰ্য আৰু সেই ৰজা ৰাণী খেলখন মানে কৌটল্যই ৰখি পেলাই চাওঁতে দেখিছে যে তেওঁ মানে সঁচাকৈ যোনটো সৰু ল'ৰা তেওঁ তাত এটা লিডাৰশ্বিপ কোৱালিটি আছে সেইটো কাৰণে তেওঁ চন্দ্ৰগুপ্ত মৌৰ্যক চিলেক্ট কৰি লৈ গৈ পেলাই টাক্সিলাত তেওঁক বহুত বছৰ মানে শিক্ষা প্ৰদান কৰিলে শিক্ষা দি পেলাই সেই চন্দ্ৰগুপ্ত মৌৰ্যই লাষ্টত আহি ধনানন্দক ডিফিট কৰি পেলাই মৌৰ্য ডাইনেষ্টিটো এষ্টাব্লিছ কৰিলে মগধত এইটোৱে আছিল বেকগ্ৰাউণ্ড ষ্টৰিটো তাৰপিছত চন্দ্ৰগুপ্ত I গুপ্তা ডাইনেষ্টিৰ কিং আছিল তাৰপিছত অশোকা কথাও সোধে বহুত অশোকা তেওঁ মৌৰ্য ডাইনেষ্টিৰ থাৰ্ড কিং আছিল বিন্দুচৰা কৈছিল নহয় আগৰ কুৱেশ্যনটোত বিন্দুচৰাৰ পুত্ৰ আছিল অশোকা নেক্সট কুৱেশ্যন হু এচেণ্ডেড দ্য থ্ৰন অফ দেলহি চুলতানাত আফটাৰ দ্য ডেথ অফ কুতুবুদ্দিন আইবক কুতুবুদ্দিন আইবকৰ মৃত্যুৰ পিছত দেলহি চুলতানাতৰ পিছৰজন ৰজা কোন হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইলটুটমিছ চাওক অপশ্যনছৰ মতে ইলটুটমিছ হ'ব বিকজ ইয়াত ইলটুটমিছ যি আছে কিন্তু ৰিয়েলিটিত কুতুবুদ্দিন আইবকৰ পিছত আৰাম শ্বাহ হৈছিল ৰুলাৰ কিন্তু আৰাম শ্বাহক এটা কনস্পিৰেচি কৰি পেলাই ইলটুটমিছে মাৰি পেলাই আৰাম শ্বাহ পিছত ইলটুটমিছ ৰজা হয় আমি অপশ্যনছৰ লগত যাব লাগিব চ' এনচাৰ ইলটুটমিছ হ'ব আৰু কুতুবুদ্দিন আইবকৰ ওপৰত কেইটামান ইম্পৰ্টেণ্ট কথা মনত ৰাখিব কুতুবুদ্দিন আইবক স্লেভ ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিল আৰু তেওঁ স্লেভ ডাইনেষ্টি ফাউণ্ড কৰিছিল 1206ত স্লেভ ডাইনেষ্টি ফাউণ্ড কৰিছিল আৰু 1210ত তেওঁ মৃত্যু হৈ যায় আৰু তেওঁ মৃত্যুটো কেনেকৈ হৈছিল সেইটোও সোধে তেওঁ মৃত্যু হৈছিল চৌগান খেলি থাকোঁতে চৌগান এটা খেল হয় প'ল' নিচিনা এটা খেল হয় সেই চৌগান খেলি থাকোঁতে তেওঁ ঘোঁৰাৰ পৰা পৰি পেলাই তেওঁ মৃত্যু হৈছিল আৰু বাকী অপশ্যনৰ ভিতৰত ৰাজিয়া চুলতানা তেওঁ দেলহি চালতানাতৰ ফাৰ্ষ্ট ফিমেল ৰুলাৰ আছিল সেইটো মনত ৰাখিব নেক্সট কুৱেশ্যন হু ৰোড দ্য বুক ৰামচৰিত মানস কিতাপখন কোনে লিখিছিল বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব তুলসীদাসে লিখিছিল ৰামচৰিত মানস আৰু এই বুকখন আৱাধী লেংগুৱেজত লিখিছিল মনত ৰাখিব আৱাধী লেংগুৱেজত লিখিছিল আৰু এই টাইম পিৰিয়ডটো চলি আছিল আকবৰৰ টাইম পিৰিয়ড এইখিনি ইম্পৰ্টেণ্ট হয় মনত ৰাখিব নেক্সট কুৱেশ্যন হুইচ মোগল এম্পায়াৰ ফাউণ্ডেড হিজ অ'ন ৰিলিজন দিনে ইলাহী নামৰ ৰিলিজনটো কোনজন মোগল এম্পায়াৰ ফাউণ্ড কৰিছিল বুলি সুধিছে
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আকবৰ। আকবৰে ফাউণ্ড কৰিছিল দিনে ইলাহি, মানে বেকগ্ৰাউণ্ডটো এনেকুৱা চাওক 1575 তেওঁ ইবাদত খানা খুলিছিল আৰু সেই ইবাদত খানাত তেওঁ মানে ইণ্ডিয়াৰ সেইটো টাইমত যিমানকেইটা ৰিলিজন আছিল সেই ৰিলিজনৰ লিডাৰবিলাক মাতি পেলাই ৰিলিজনৰ ওপৰত ডিছকাশ্যন কৰিছিল, ডিবেট কৰিছিল। তাৰপিছত সেই ডিবেটখিনিৰ পৰা আৰু ডিছকাশ্যনখিনিৰ পৰা তেওঁ যোনবিলাক মানে ভাল বস্তু পালে সেই বস্তুবিলাক দি পেলাই তেওঁ দিনহে ইলাহি খুলিছিল 1582 দিনে ইলাহি নামৰ ধৰ্ম এটা খুলিছিল। কিন্তু এই ধৰ্মটো মানে বেছিভাগ মানুহে একচেপ্ট নকৰিলে। পিছত ঔৰংজেবে এই দিনে ইলাহি নামৰ ধৰ্মটো একেবাৰে বন্ধ কৰাই দিলে। আৰু ইবাদত খানাৰ ডেটটো মনত থাকিব 1575 খুলিছিল আৰু দিনে ইলাহিটো 1582। আৰু এটা কুৱেশ্যন বহুত কমনলি মোগল এম্পায়াৰৰ পৰা সোধে, ক্ৰনলজিটো সোধে কোন কাৰ পিতেক আছিল। চাওক বাবৰৰ পিতেক আছিল হুমায়ুন, হুমায়ুনৰ পিতেক আকবৰ, আকবৰৰ পিতেক জাহাংগীৰ, জাহাংগীৰৰ পিতেক শ্বাহজাহান আৰু শ্বাহজাহানৰ পিতেক ঔৰংজেব। মোগল এম্পায়াৰৰ ওপৰত এইখিনি কথা খুব ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ৱাজ লঞ্চড ইন দ্য ইয়াৰ। কুইট ইণ্ডিয়া মুভমেণ্ট কোনটো ইয়াৰত লঞ্চ হৈছিল বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব 1942। 1942ত কুইট ইণ্ডিয়া মুভমেণ্ট লঞ্চ হৈছিল আৰু এই মুভমেণ্টটো লঞ্চ হৈছিল 8 আগষ্ট 1942। সেইটো কাৰণে এই মুভমেণ্টটোক আগষ্ট ক্ৰান্তি বুলিও কয়। এই মুভমেণ্টটোৰ পৰা আৰু এটা কুৱেশ্যন সোধে, এই মুভমেণ্টটো ষ্টাৰ্ট কোনে কৰিছিল। এই মুভমেণ্টটো ষ্টাৰ্ট কৰিছিল মহাত্মা গান্ধীয়ে আৰু কৰিছিল মুম্বাই গোৱালিয়া টেংক মেদান বা সেই মেদানখনক আগষ্ট ক্ৰান্তিৰ মেদান বুলিও কয়। সেই মেদানখনৰ পৰা ষ্টাৰ্ট কৰিছিল আৰু ইয়াত মহাত্মা গান্ধীয়ে এটা শ্লোগান দিছিল, ডু অৰ ডাই, কাৰো য়া মাৰো। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন, এই মুভমেণ্টটোত কুইট ইণ্ডিয়া মুভমেণ্টত ফ্লেগ হোষ্ট কৰিছিল আনোৱাৰা আছৰাফ আলী। নেক্সট কুৱেশ্যন, গৰবা ডেন্স ইজ এ ডেন্স ফ্ৰম। গৰবা ডেন্স ক'ৰ ডেন্স হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব গুজৰাট। গুজৰাটৰ ডেন্স হয় গৰবা। নেক্সট কুৱেশ্যন, দ্য এলিফেণ্টা কেভ ইজ ছিটুৱেটেড নিয়েৰ। এলিফেণ্টা কেভ ক'ত আছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মুম্বাই। মুম্বাইৰ ওচৰত আছে এলিফেণ্টা কেভ। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৱাজ ৰিটেন বাই কালিদাস। তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো কালিদাসে লিখিছে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেঘদূতম। মেঘদূতমখন কালিদাসে লিখিছে। আৰু এটা কথা ইম্পৰ্টেণ্ট মনত ৰাখিব, কালিদাস তেওঁ ৰাজা বিক্ৰম আদিত্যৰ কোৰ পয়েট আছিল। আৰু বাকীখিনি অপশ্যনৰ ওপৰত যদি মই কওঁ, সুৰ সাগৰ লিখিছিল সুৰদাস, ৰাজতাৰাংগনী লিখিছিল কালহানা, কথা চৰিত্ৰ সাগৰা লিখিছিল সোমাদেৱা। গোটেইখিনিয়ে ইম্পৰ্টেণ্ট বুক হয় দেই, মনত ৰাখিব। নেক্সট কুৱেশ্যন, ক্লাছিকেল ডেন্স অফ অন্ধ্ৰপ্ৰদেশ ইজ। অন্ধ্ৰপ্ৰদেশৰ ক্লাছিকেল ডেন্স কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কুচিপুডি। আৰু লগতে বাকী অপশ্যনখিনিৰ ওপৰত যদি মই কওঁ, কথককলি হ'ল কেৰালাৰ ডেন্স, মোহিনীঅট্টম কেৰালাৰ ডেন্স হয় আৰু ভাৰতনাট্যম তামিলনাডুৰ ডেন্স হয়। আৰু এটা ইম্পৰ্টেণ্ট, সত্ৰীয়া ক্লাছিকেল ডেন্সটো আছামৰ হয়। এইটো ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব, সত্ৰীয়াটো আছামৰ ডেন্স হয়। লগতে বাকী যিমানখিনি আছে গোটেইখিনি এবাৰ নেটত মাৰি চাই ল'ব, বেছি নাই। নেক্সট কুৱেশ্যন, দ্য ডেজাৰ্ট ফেষ্টিভেল ইন ইণ্ডিয়া ইজ হেল্ড ইন। ডেজাৰ্ট ফেষ্টিভেল ক'ত হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জেচলমেৰ। জেচলমেৰ ৰাজস্থানত ডেজাৰ্ট ফেষ্টিভেলটো হয়। আৰু এই জেচলমেৰ জেগাখন আৰু এটা নাম দি জনা যায়, গল্ডেন চিটি অফ ইণ্ডিয়া। গল্ডেন চিটি অফ ইণ্ডিয়া নাম দি জনা যায়। চ' এই দুটা বস্তু ইম্পৰ্টেণ্ট হয়, জেচলমেৰৰ ওপৰত মনত ৰাখিব। ডেজাৰ্ট ফেষ্টিভেল জেচলমেৰত হয় আৰু জেচলমেৰখনকে গল্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, হুইচ প্লেনেট লুকছ ৰেডিছ ইন দ্য নাইট স্কাই। কোনটো প্লেনেট ৰাতি আকাশত ৰেড কালাৰ টাইপৰ দেখা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাৰ্চ। সেইটো কাৰণে মাৰ্চক ৰেড প্লেনেট বুলিও কয়। আৰু এই ৰেড কালাৰ দেখাও এটা ৰিজন আছে, বিকজ মাৰ্চৰ যোনটো ছাৰফেচ তাত আইৰণ অক্সাইড পোৱা যায়। আইৰণ অক্সাইড পোৱা যোৱাৰ কাৰণে মাৰ্চৰ কালাৰটো ৰেড কালাৰ টাইপ দেখা যায় স্কাইত। বাকী অপশ্যনখিনিৰ ওপৰত যদি মই কওঁ, মাৰ্কুৰী ছানৰ চবচে ওচৰৰ প্লেনেট হয়। তাৰপিছত জুপিটাৰ ছ'লাৰ ছিষ্টেমৰ চবতছে ডাঙৰ প্লেনেট হয়। ছেটাৰ্ণ প্লেনেটটোক গেলেক্সি লাইক প্লেনেট বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং প্লেনেটছ হেজ দ্য লাৰ্জেষ্ট নম্বৰ অফ নেচাৰেল ছেটেলাইটছ অৰ মুনছ। তলত দিয়া অপশ্যনৰ ভিতৰত কোনটো প্লেনেটৰ হায়েষ্ট নম্বৰ অফ নেচাৰেল ছেটেলাইট বা মুনছ আছে বুলি সুধিছে।
ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ছেটাৰ্ণ। ছেটাৰ্ণৰ হায়েষ্ট নম্বৰ অফ মুনছ আছে। ছেটাৰ্ণত টোটেল 82টা মুন আছে আৰু ইয়াৰে ভিতৰত 82 ভিতৰত সবচে ডাঙৰ মুনটো হ'ল টাইটেন। বাকীকেইটা অপশ্যনৰ ওপৰত যদি কওঁ তেতিয়া জুপিটাৰ ছেকেণ্ড হায়েষ্ট মুন আছে। জুপিটাৰত আছে 79টা মুন আৰু জুপিটাৰৰ মুনৰ ভিতৰত সবচে ডাঙৰটো হ'ল গ্ৰেনিমেড। মনত ৰাখিব গ্ৰেনিমেডটো ইম্পৰ্টেণ্ট হয় বিকজ গ্ৰেনিমেডটোৱে ছ'লাৰ ছিষ্টেমৰ সবচে ডাঙৰ মুন হয়। মাৰ্চত 2টা মুন আছে, এটা হ'ল ফ'বছ, এটা হ'ল ডিম'ছ। ভেনাছত এটাও মুন নাই। চাওক ছ'লাৰ ছিষ্টেমত 2টা প্লেনেট আছে যাৰ এটাও মুন নাই, এটা হ'ল ভেনাছ আৰু এটা হ'ল মাৰ্কুৰী। এই 2টা প্লেনেটত এটাও মুন নাই। আৰু ভিনাছৰ ওপৰত আৰু এটা কুৱেশ্যন সোধে DSS এক্সামত যে মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ কোনটো প্লেনেটক জনা যায়, সেইটোৰ এনচাৰ হ'ল ভিনাছ। আৰু ভিনাছৰ ওপৰত আৰু কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আছে মই কৈ আছোঁ। ভিনাছটোক টুইন প্লেনেট অফ আৰ্থ বুলি কোৱা হয় আৰু এই ভিনাছটোৱে ছ'লাৰ ছিষ্টেমৰ সবচে হটেষ্ট প্লেনেট হয়। নেক্সট কুৱেশ্যন, দ্য আৰ্থ ৰোটেটছ অন ইট এক্সিছ ফ্ৰম। আৰ্থে নিজৰ এক্সিছত কোনটো ডাইৰেকশ্যনত মানে ৰোটেট কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেষ্ট টু ইষ্ট। ৱেষ্টৰ পৰা ইষ্টৰ পিনে ৰোটেট কৰে আৰ্থে নিজৰ এক্সিছত। আৰু এটা কথা ইম্পৰ্টেণ্ট হয় মনত ৰাখিব, আৰ্থখন নিজৰ এক্সিছত 23.5 ডিগ্ৰী টিল্টেড হয়, মানে বেকা হয়। সেই কুৱেশ্যনটো সোধে এক্সামত। নেক্সট কুৱেশ্যন, থ্ৰু হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ডাজ দ্য ইকুৱেটৰ পাছ। অপশ্যনছৰ ভিতৰত কোনখন কাণ্ট্ৰি দি পেলাই ইকুৱেটৰ পাছ মানে যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ব্ৰাজিল। ব্ৰাজিলৰ থ্ৰু ইকুৱেটৰ পাছ কৰে। টোটেল ইকুৱেটৰ 13খন কাণ্ট্ৰিৰ থ্ৰু পাছ কৰে আৰু এই 13খন কাণ্ট্ৰি আপোনালোকে চাই ল'ব এবাৰ। ইকুৱেটৰৰ ওপৰত আৰু এটা ইম্পৰ্টেণ্ট কথা সুধি থাকে, কোনখন নদীয়ে ইকুৱেটৰক দুবাৰ কাটে বুলি সোধে। তেতিয়া ইয়াৰ এনচাৰটো হ'ব কংগো ৰিভাৰ। কংগো ৰিভাৰখনে ইকুৱেটৰক দুবাৰ কাটে। নেক্সট কুৱেশ্যন, ছ'লাৰ ইক্লিপছ অকাৰ্ছ ৱেন। ছ'লাৰ ইক্লিপছ কেতিয়া হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱেন মুন কামছ বিটুইন ছান এণ্ড আৰ্থ। যেতিয়া মানে মুনটো ছান আৰু আৰ্থৰ মাজত আহি যায়। যেতিয়া চাওক এইটো ছান, এইখন আৰ্থ ন, যেতিয়া মুনটো ছান আৰু আৰ্থৰ মাজত এটা ষ্ট্ৰেইট লাইনত আহি যায় তেতিয়া ছ'লাৰ ইক্লিপছ হয়। নেক্সট কুৱেশ্যন, দ্য স্পীড অফ ৰোটেশ্যন অফ দ্য আৰ্থ ইন কিলোমিটাৰ পাৰ আৱাৰ ইজ দ্য হায়েষ্ট। আৰ্থৰ ৰোটেশ্যনটো কোনখিনি জেগাত মানে পাৰ কিলোমিটাৰ হিচাপে সবতছে বেছি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এলং দ্য ইকুৱেটাৰ। ইকুৱেটাৰতে আৰ্থৰ ৰোটেশ্যন স্পীডটো হায়েষ্ট থাকে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এ মেটামৰ্ফিক ৰক। অপশ্যনছৰ ভিতৰত কোনটো এটা মেটামৰ্ফিক ৰক হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব স্লেট। স্লেটটো এটা মেটামৰ্ফিক ৰক হয়। বাকী অপশ্যনৰ ভিতৰত গোটেইখিনি ছেডিমেণ্টেৰী ৰকৰ এক্সাম্পল হয়। ৰকবিলাকো চাই ল'ব, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ ন'ন এজ লেণ্ড অফ 1000 লেকছ। অপশ্যনছৰ ভিতৰত কোনখন কাণ্ট্ৰিক লেণ্ড অফ 1000 লেকছ বুলি জনা যায়। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফিনলেণ্ড। ফিনলেণ্ডকে লেণ্ড অফ 1000 লেকছ বুলি জনা যায়। যেতিয়া আপোনালোকক লেকছৰ ওপৰত ভিডিঅ' লাগে তেন্তে মই এটা ভিডিঅ' আই বটনত দি দিম। খুব ধুনীয়াকৈ যিমানকেইখন ইম্পৰ্টেণ্ট লেকছ আছে গোটেইখিনিৰ ওপৰতে মই এটা ভিডিঅ' বনাইছিলোঁ। লিংকটো আপোনালোকে আই বটনত পাই যাব। নেক্সট কুৱেশ্যন, দ্য ষ্ট্ৰেইট ডেট ছেপাৰেটছ ইউৰোপ ফ্ৰম আফ্ৰিকা ইজ। কোনটো ষ্ট্ৰেইটে ইউৰোপক আফ্ৰিকাৰ পৰা ছেপাৰেট কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ষ্ট্ৰেইট অফ গিব্ৰাল্টাৰ। বাকীখিনি যোনখিনি অপশ্যন আছে ষ্ট্ৰেইটখিনিৰ ওপৰত যদি কওঁ, পাল্ছ ষ্ট্ৰেইটে ইণ্ডিয়া আৰু শ্ৰীলংকাক ছেপাৰেট কৰে। বেৰিং ষ্ট্ৰেইটে এছিয়া আৰু নৰ্থ আমেৰিকাক ছেপাৰেট কৰে। মনত ৰাখিব এই গোটেইখিনি ষ্ট্ৰেইটে ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক কোনটো হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব লেক বেকাল। আৰু এই লেক বেকালখন আছে ৰাছিয়াত, আৰু ৰাছিয়া আৰু চাইবেৰিয়া ৰিজনটোত আছে। আৰু এইখনে ৱৰ্ল্ডৰ ডিপেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়। আৰু লগতে এইখন ভলিউম ৱাইজ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়, ভলিউম ৱাইজ। কিন্তু এৰিয়া ৱাইজ ৱৰ্ল্ডৰ লাৰ্জেষ্ট ফ্ৰেছ ৱাটাৰ লেকখন হ'ল লেক ছুপিৰিয়াৰ। আৰু লেক টাংগানিকা এইখন ৱৰ্ল্ডৰ লংগেষ্ট ফ্ৰেছ ৱাটাৰ লেক হয়। আৰু লেক মিচিগান, এই লেকখন গ্ৰেড 5 লেকছৰ ভিতৰত পৰে। আৰু এই লেকখন কমপ্লিটলি USA ভিতৰত পৰে। যোনখিনি গ্ৰেড 5 লেকছ আছে গোটেইখিনিয়ে মানে USA আৰু কেনাডাৰ বাউণ্ডেৰী শ্বেয়াৰ কৰে। কিন্তু এই যোনখন গ্ৰেড 5 লেকৰ মাজৰ এইখন লেক মিচিগান লেক
এইখন কমপ্লিটলি USA ভিতৰত আছে। নেক্সট কুৱেশ্যন, মাল্টা ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং চিজ? মাল্টা কোনখন চিত পৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মেডিটেৰেনিয়ান চি। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইউৰোপিয়ান কাণ্ট্ৰিজ হেজ কোষ্ট লাইন উইথ দ্য এটলাণ্টিক অ'চেন? এটলাণ্টিক অ'চেনৰ লগত কোনখন ইউৰোপিয়ান কাণ্ট্ৰিৰ কোষ্ট লাইন আছে বুলি সুধিছে। কোষ্ট লাইন গম পাইছে নহয়, মানে অ'চেনৰ লগত বাউণ্ডেৰী শ্বেয়াৰ কৰে বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পৰ্তুগাল। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট কোৰেল ৰিফ ইজ ফাউণ্ড নিয়েৰ দ্য কোষ্ট অফ হুইচ অফ দ্য ফলোয়িং? ৱৰ্ল্ডৰ লাৰ্জেষ্ট কোৰেল ৰিফ কাৰ কোষ্টৰ ওচৰত পোৱা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অষ্ট্ৰেলিয়া। অষ্ট্ৰেলিয়াত পোৱা যায় আৰু তাতো এটা জেগা আছে গ্ৰেট বেৰিয়াৰ ৰিফ, তাতে মানে ৱৰ্ল্ডৰ লাৰ্জেষ্ট কোৰেল ৰিফ ছিষ্টেম পোৱা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেপিটেল অফ টাৰ্কি? টাৰ্কিৰ কেপিটেল কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আনকাৰা। আৰু এটা ইম্পৰ্টেণ্ট কথা, টাৰ্কিয়ে ৰিচেণ্টলি নিজৰ নাম চেঞ্জ কৰিছে। চ' এক্সামত এনেকৈ সুধিব পাৰে কোনখন কাণ্ট্ৰিয়ে ৰিচেণ্টলি নাম চেঞ্জ কৰিছে, তেতিয়া ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব টাৰ্কি। বাকীখিনি অপশ্যনৰ ওপৰত যদি মই কওঁ, এমষ্টাৰডাম নেডাৰলেণ্ডৰ কেপিটেল হয়, এডিছ আবাবা এইখন ইথিঅপিয়াৰ কেপিটেল হয়, আৰু বেৰুথ এখন লিছবনৰ কেপিটেল হয়। গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। আৰু যদি ইম্পৰ্টেণ্ট কাণ্ট্ৰিজ আৰু কেপিটেলৰ ওপৰত ভিডিঅ' চাব বিচাৰে মোৰ চেনেলটোত গৈ পেলাই চাব, তাতে মই ষ্টেটিক জিকে নামৰ প্লে'লিষ্ট এটা বনাইছোঁ, তাতে আপোনাৰ কাণ্ট্ৰিজ এণ্ড কেপিটেলছৰ ভিডিঅ' পাই যাব। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কাৰেঞ্চি অফ থাইলেণ্ড? থাইলেণ্ডৰ কাৰেঞ্চি কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাহাত। বাহাতটো থাইলেণ্ডৰ কাৰেঞ্চি হয়। আৰু বাকীখিনি অপশ্যনৰ ওপৰত যদি মই কওঁ, কিয়াতটো ম্যানমাৰৰ কাৰেঞ্চি হয়, ডংটো ভিয়েটনামৰ কাৰেঞ্চি হয়, ৱাংটো কোৰিয়াৰ কাৰেঞ্চি হয়। মানে যেনেকৈ চাউথ কোৰিয়াত চাউথ কোৰিয়ান ৱাং চলে আৰু নৰ্থ কোৰিয়াত নৰ্থ কোৰিয়ান ৱাং চলে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেট ডাজ নট হেভ এ কোষ্টেল লাইন? কোনখন ইণ্ডিয়ান ষ্টেটৰ কোষ্টেল লাইন নাই বুলি সুধিছে। কোষ্টেল লাইন মানে গম পাইছে নহয়, সাগৰৰ কিনাৰৰ যোনটো মানে এৰিয়া শ্বেয়াৰ কৰে যে, সেই এৰিয়াটো নাই বুলি সুধিছে কোনখন ষ্টেটৰ। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৰাজস্থান। ৰাজস্থানৰ তাত কোষ্টেল লাইন নাই, বিকজ ৰাজস্থানটো ওপৰত পৰে ন। বাকী মহাৰাষ্ট্ৰত আছে, উৰিষ্যাত আছে আৰু কেৰেলাতো আছে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ ফৰ্মছ দ্য ইষ্টাৰ্ণ মোষ্ট বাউণ্ডেৰী অফ দ্য কাণ্ট্ৰি? কোনখন ইণ্ডিয়ান ষ্টেটে ইণ্ডিয়াৰ একদম ইষ্টাৰ্ণ মোষ্ট বাউণ্ডেৰী বনাই বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অৰুণাচল প্ৰদেশ। বিকজ অৰুণাচল প্ৰদেশখনে চাওক ইণ্ডিয়াৰ চবতছে ইষ্টৰ পিনে আছে, চবতছে ইষ্টৰ পিনে আছে, সেইটো কাৰণে অৰুণাচল প্ৰদেশত চবতছে ফাৰ্ষ্ট ছানৰাইজ হয় গোটেই ইণ্ডিয়াৰ ভিতৰত। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ ফ্ৰম ইষ্ট টু ৱেষ্ট? কোনখন ৰিভাৰে ইষ্টৰ পৰা ৱেষ্টলৈ ফ্ল' কৰে বুলি সুধিছে অপশ্যনছৰ ভিতৰত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নৰ্মাদা। নৰ্মাদা ৰিভাৰখনে ইষ্টৰ পৰা ৱেষ্টলৈ ফ্ল' কৰে আৰু ফ্ল' কৰি পেলাই আৰবিয়ান চিত পৰি যায়। নেক্সট কুৱেশ্যন, আণ্ডাৰ হুইচ আৰ্টিকেল অফ দ্য কনষ্টিটিউশ্যন ইজ দ্য প্ৰেচিডেণ্টছ ৰুল প্ৰমগেটেড ইন এনি ষ্টেট ইন ইণ্ডিয়া? মানে কনষ্টিটিউশ্যনৰ কোনটো আৰ্টিকেলৰ আণ্ডাৰত প্ৰেচিডেণ্টছ ৰুল লগাব পাৰি বুলি সুধিছে যিকোনো এখন ইণ্ডিয়ান ষ্টেটত। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আৰ্টিকেল 356। আৰ্টিকেল 356এ প্ৰেচিডেণ্ট ৰুল লগোৱা পাৱাৰটো দিয়ে। চাওক এই যোনখিনি মানে এমাৰ্জেঞ্চিৰ আৰ্টিকেল আছে সেইখিনি ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 352টো নেশ্যনেল এমাৰ্জেঞ্চিৰ কাৰণে হয়, তাৰ লগতে +4 কৰি দিলে 356টো ষ্টেট এমাৰ্জেঞ্চিৰ কাৰণে, ইয়াৰ লগতে আৰু +4 কৰিলে 360, সেইটো ফাইনেন্সিয়েল এমাৰ্জেঞ্চি হয়। গোটেইখিনি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। 352 নেশ্যনেল এমাৰ্জেঞ্চি, 356 প্ৰেচিডেণ্টছ ৰুল বা ষ্টেট এমাৰ্জেঞ্চি, 360 ফাইনেন্সিয়েল এমাৰ্জেঞ্চি। গোটেইখিনিৰ লগতে +4 কৰি দিলে হ'ল। তিনিটাই মানে ইম্পৰ্টেণ্ট, তিনিটাই মন থাকি যাব তেনেকৈ। নেক্সট কুৱেশ্যন, পস্কো এক্ট ইজ ৰিলেটেড টু? পস্কো এক্টটো কিহলত ৰিলেটেড হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰ হ'ব চিলড্ৰেন। পস্কো এক্টটো চিলড্ৰেনৰ লগত ৰিলেটেড হয় আৰু এই এক্টটোৰ ফুল ফৰ্ম হ'ল প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স। আৰু এই এক্টটো পস্কো এক্টটো 2012ত পাছ হৈছিল। নেক্সট কুৱেশ্যন, টু এটমছ আৰ ছেড টু বি আইচ'টোপছ ইফ? দুটা এটমক আইচ'টোপ কেতিয়া কোৱা হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব দে হেভ দ্য ছেম এটমিক নাম্বাৰ বাট ডিফাৰেণ্ট মাছ নাম্বাৰ্ছ। আইচ'টোপ তেতিয়াই কোৱা হ'ব যেতিয়া মানে দুটা এটমৰ
এটমিক নম্বৰটো সেম থাকিব কিন্তু মাছ নম্বৰটো বেলেগ হ'ব নেক্সট কোৱেশ্চন দ্য লাউডনেছ অফ সাউন্ড ইজ ৰিলেটেড টু সাউন্ডৰ লাউডনেছটো কিহৰ লগত ৰিলেটেড হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ইটস এম্প্লিটিউড সাউন্ডৰ লাউডনেছটো ইয়াৰ এম্প্লিটিউডৰ লগত ৰিলেটেড হয় আৰু এই লাউডনেছ অফ সাউন্ডটো ডেসিবেলছত মেজাৰ কৰে মত ৰাখিব ডেসিবেলছত মেজাৰ কৰে সেইটো কাৰণে ডেসিবেলটো লাউডনেছ অফ সাউন্ডৰ ইউনিট হয় আৰু এই লাউডনেছটো এম্প্লিটিউডৰ লগত ৰিলেটেড হয় নেক্সট কোৱেশ্চন দ্য ফেনোমেনন অফ টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ইজ অবজাৰ্ভ ইন হুইচ অফ দ্য ফলোয়িং টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন অফ ফেনোমেনাটো অপশ্যনছৰ ভিতৰত কোনটোত দেখা যায় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব স্পাৰ্কলিং ডায়মণ্ডত এই টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন ফেনোমেননটো দেখা যায় নেক্সট কোৱেশ্চন ইলেক্ট্ৰিচিটি ইজ প্ৰডিউচড ইন এ ড্ৰাই চেল থ্ৰু কনভাৰ্জন অফ এনাৰ্জি ফ্ৰম ড্ৰাই চেলত ইলেক্ট্ৰিচিটি কোনটো এনাৰ্জি কনভাৰ্ট কৰি পেলাই বনোৱা হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কেমিকেল এনাৰ্জিটোকে কনভাৰ্ট কৰি পেলাই ড্ৰাই চেলৰ ইলেক্ট্ৰিচিটিটো বনোৱা হয় সব ড্ৰাই চেলবিলাক যোনবিলাক আমাৰ টিভি ৰিমোটৰ বেটাৰী ঘড়ী বেটাৰী এইবিলাকে ড্ৰাই চেল হয় আৰু এই ড্ৰাই চেলৰ ভিতৰতে মানে কেমিকেল ৰিয়েকশ্যন কৰি পেলাই ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰা হয় আৰু মেকানিক্যাল এনাৰ্জি যে দিছে এটো হাইড্ৰো ইলেক্ট্ৰিক পাৱাৰ প্ল্যান্টবিলাকত মেকানিক্যাল এনাৰ্জিটো ইলেক্ট্ৰিক্যাল এনাৰ্জিত কনভাৰ্ট কৰা হয় ইম্পৰ্টেন্ট হয় হেতু কাৰণে কৈছিলো নেক্সট কোৱেশ্চন দ্য মেইন কনস্টিটুয়েন্ট অফ ভিনেগাৰ ইজ ভিনেগাৰৰ মেইন কনস্টিটুয়েন্ট কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব এচিডিক এচিডটোৱে ভিনেগাৰৰ মেইন কনস্টিটুয়েন্ট হয় ইয়াৰ লগতে বাকি অপশ্যনখিনিৰ ওপৰত যদি কওঁ এস্কৰ্বিক এচিড ভিটামিন সিৰ কেমিকেল নেম হয় সাইট্ৰিক এচিড এটো বেছিভাগ টেঙা বস্তুবিলাকত পোৱা যায় নেক্সট কোৱেশ্চন ননষ্টিক কুকিং ইউটেনসিলস আৰ কোটেড উইথ ননষ্টিক কুকিং ইউটেনসিলবিলাক কিহেদি কোট কৰা থাকে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব টেফলন নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং এলিমেন্টস ইজ ফাউন্ড ইন অল অৰ্গানিক কম্পাউণ্ডছ সব অৰ্গানিক কম্পাউণ্ডছত কোনটো এলিমেন্ট পোৱা যায় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব কাৰ্বনটো সব টাইপৰ মানে অৰ্গানিক কম্পাউণ্ডবিলাকত পোৱা যায় আৰু অৰ্গানিক কম্পাউণ্ড মানে গম পাইছে না যোনবিলাক প্লেন্টছ এণ্ড এনিমেলছৰ পৰা ডিৰাইভ কৰা হয় সেইবিলাকে অৰ্গানিক কম্পাউণ্ড হয় আৰু এই অৰ্গানিক কম্পাউণ্ডবিলাকতে কাৰ্বনটো মানে পোৱা যায় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং এচিড ইজ এ মিনাৰেল এচিড তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো এটা মিনাৰেল এচিড হয় বুলি কৈছে মিনাৰেল এচিডটো মানে বেসিক্যালি ইনঅৰ্গানিক এচিড বুলি ক'ব পৰা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব হাইড্ৰক্লৰিক এচিড নেক্সট কোৱেশ্চন হুইচ এমং দ্য ফলোইং ইজ এন এক্সাম্পল অফ কেমিকেল চেঞ্জ তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো এটা কেমিকেল চেঞ্জৰ এক্সাম্পল হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ৰাষ্টিং অফ আইৰণ ইউটেনসিলস এটো এটা কেমিকেল চেঞ্জৰ এক্সাম্পল হয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ দ্য লাইটেষ্ট মেটেল তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো সবচে লাইটেষ্ট মেটেল হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব লিথিয়ামটোৱে সবচে লাইটেষ্ট মেটেল হয় আৰু এটো কেতিয়াবা লাইটেষ্ট মেটেল নিদি পেলাই লিষ্ট ডেন্স মেটেল বুলি দিব পাৰে তেতিয়াও ইয়াৰ এনসাৰটো হ'ব লিথিয়াম নেক্সট কোৱেশ্চন স্কাৰ্ভি ইজ কজড বাই ডেফিচিয়েন্সি ইন স্কাৰ্ভি কিহৰ ডেফিচিয়েন্সি পা হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ভিটামিন সি ডেফিচিয়েন্সি পা স্কাৰ্ভি হয় আৰু কেইটামান ইম্পৰ্টেন্ট ভিটামিনৰ ডেফিচিয়েন্সি পা ডিজিজ কিছুমান সুধি থাকে চাওক ভিটামিন এ ডেফিচিয়েন্সিত নাইট ব্লাইণ্ডনেছ হয় ভিটামিন B1ৰ ডেফিচিয়েন্সিত বেৰি হয় এই তিনটা ডেফিচিয়েন্সি খুব কমনলি উঠে সেইকাৰণে মই কৈ দিলোঁ নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং গ্লেন্স প্ৰডিউচ গ্ৰোথ হৰমন ইন হিউমেন তলত দিয়া অপশ্যনৰ গ্লেন্সখিনিৰ ভিতৰত কোনটো গ্লেনে মানে গ্ৰোথ হৰমন প্ৰডিউচ কৰে বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব পিটুইটৰি গ্লেনটোৱে গ্ৰোথ হৰমন প্ৰডিউচ কৰে আৰু এই পিটুইটৰি গ্লেনটোকে মাষ্টাৰ গ্লেন বুলি কোৱা হয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ডিজিজ ইজ কজড বাই বেক্টেৰিয়া তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো ডিজিজ বেক্টেৰিয়াৰ কাৰণে হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব টিউবাৰকুলোচিছ বা এটোক আমাক কমনলি টিবি বুলি কয় সবে এই টিউবাৰকুলোচিছ বা টিবি বেমাৰটো বেক্টেৰিয়াৰ কাৰণে হয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ডিজিজেছ ইজ অলছ' নোন এজ ব্ৰেকবোন ফিভাৰ অপশ্যনছৰ ভিতৰত কোনটো ডিজিজক ব্ৰেকবোন ফিভাৰ বুলিও জনা যায় ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব ডেংগুটোকে ব্ৰেকবোন ফিভাৰ বুলিও জনা যায় নেক্সট কোৱেশ্চন দ্য সাইট ফৰ চেলুলাৰ ৰেস্পিৰেশ্যন ইন এনিমেল চেল ইজ এনিমেলছবিলাকৰ চেলত
চেলুলাৰ ৰেস্পিৰেশ্যন কোনটো ছাইডত হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব মাইট্ৰকণ্ড্ৰিয়া আৰু এই মাইট্ৰকণ্ড্ৰিয়াটোকে পাৱাৰ হাউচ অফ দ্য চেল বুলিও কোৱা হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য চিনোনিয়াম অফ অকুপেশ্যন অকুপেশ্যনৰ চিনোনিয়াম কি হয় বুলি সুধিছে চিনোনিয়াম মানে চেম মিনিঙৰ ৱৰ্ড ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব জব নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এণ্টনিয়াম অফ কচিয়াছ কচিয়াছৰ এণ্টনিয়াম কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কেয়াৰলেছ কচিয়াছ মানে গম পাইছে নহয় খুব মানে যোনে কচিয়াছ হৈ থাকে যে মানে কেয়াৰফুল হৈ থকাটোকে কচিয়াছ বুলি কয় আৰু তাৰ এণ্টনিয়াম মানে তাৰ অপজিট কেয়াৰলেছ নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ইজ নট এ কালেক্টিভ নাউন তলত দিয়া অপশ্যনখিনিৰ ভিতৰত কোনটো এটা কালেক্টিভ নাউন নহয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নেশ্যন নেশ্যনটো এটা কালেক্টিভ নাউন নহয় নেক্সট কুৱেশ্যন হুইচ এবষ্ট্ৰেক্ট নাউন ইজ ফ্ৰম দ্য ভাৰ্ব অবে অবে বা কোনটো মানে এবষ্ট্ৰেক্ট নাউন ফৰ্ম কৰিব পাৰি বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অবিডিয়েঞ্চ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ফিমেল জেণ্ডাৰ অফ হিৰো হিৰোৰ ফিমেল জেণ্ডাৰ কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিৰ'ইন নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য প্লুৰেল অফ হেংকাৰচিপ হেংকাৰচিপৰ প্লুৰেল কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হেংকাৰচিপছ চাওক হেংকাৰচিপৰ প্লুৰেল একচুৱেলি দুটাকে কয় হেংকাৰচিপছো কয় আৰু হেংকাৰচিপছো কয় কিন্তু ইয়াত চাওক হেংকাৰচিপছৰ যোনটো স্পেলিং হ'ব লাগিছিল সেইটো ভুলকৈ আছে হেংকাৰচিপৰ স্পেলিংটোত CHIEVES হ'ব লাগিছিল কিন্তু ইয়াত ভুলকৈ দিয়া আছে ইটো আগত দিয়া আছে আইটো পিছত দিয়া আছে সেইটো কাৰণে এইটো ভুল হ'ব আৰু এইটো কাৰেক্ট হ'ব নেক্সট কুৱেশ্যন ইউজ দ্য কাৰেক্ট এডজেক্টিভ টু ফিল আপ ফলোয়িং চেণ্টেন্স কাৰেক্ট এডজেক্টিভ বহাই পেলাই চেণ্টেন্সটো ফিল আপ কৰিব দিছে ছাডেনলি দেৰ এৰ'জ এ ডেছ ষ্ট'ম ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ভাইলেণ্ট ছাডেনলি দেৰ এৰ'জ এ ভাইলেণ্ট ষ্ট'ম নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ছুপাৰলেটিভ অফ ইনাৰ ইনাৰৰ ছুপাৰলেটিভ কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইনাৰ মষ্ট নেক্সট কুৱেশ্যন কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইউজিং দ্য কাৰেক্ট অপশ্যন ফ্ৰম গিভেন বিল' এই চেণ্টেন্সটো কমপ্লিট কৰিব দিছে কাৰেক্ট অপশ্যনটো দি পেলাই আই উইল নট বাই ডেছ মেংগ'জ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এনি আই উইল নট বাই এনি মেংগ'জ নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট আৰ্টিকেল এই লাইনটোত কাৰেক্ট আৰ্টিকেল বহাব দিছে আই হেভ অনলি ডেছ 1 rupee নোট উইথ মি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এ আই হেভ অনলি এ 1 rupee নোট উইথ মি নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট প্ৰনাউন তলৰ লাইনটোত কাৰেক্ট প্ৰনাউন বহাব দিছে ইউ এণ্ড হাৰি হেভ ইডেল্ড এৱে ডেছ টাইম ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ইয়ৰ ইউ এণ্ড হাৰি হেভ ইডেল্ড এৱে ইয়ৰ টাইম নেক্সট কুৱেশ্যন ফিল দ্য ব্লেংকছ উইথ দ্য কাৰেক্ট ভাৰ্ব ইয়াত কাৰেক্ট ভাৰ্বটো বহাব দিছে দ্য উণ্ডেড মেন ৱাজ ডেছ হেল্প বাই ছাম বয়জ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিং দ্য উণ্ডেড মেন ৱাজ বিং হেল্প বাই ছাম বয়জ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য পাষ্ট পাৰ্টিচিপল অফ ৱেৰ ৱেৰৰ পাষ্ট পাৰ্টিচিপল কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ৱৰ্ন নেক্সট কুৱেশ্যন ইউজ দ্য কাৰেক্ট এডভাৰ্ব টু কমপ্লিট দ্য ফলোয়িং চেণ্টেন্স ইয়াত কাৰেক্ট এডভাৰ্বটো ইউজ কৰিব দিছে হি ৱাজ ডেছ চিন এ টাইগাৰ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নেভাৰ হি হেজ নেভাৰ চিন এ টাইগাৰ নেক্সট কুৱেশ্যন ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপজিশ্যন ইয়াত কাৰেক্ট প্ৰিপজিশ্যনটো বহাব দিছে হি লিণ্ড ডেছ দ্য ৱাল এণ্ড ৱেইটেড ফৰ মি ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব এগেইনষ্ট হি লিণ্ড এগেইনষ্ট দ্য ৱাল এণ্ড ৱেইটেড ফৰ মি এই কুৱেশ্যনটো অলপ চেক কৰি ল'ব এবাৰ নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ভাৰ্ব ফৰ্ম অফ বাথ বাথৰ ভাৰ্ব ফৰ্ম কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বাথ দুটাই ছেমেই হয় নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য ডিমিউনিটিভ ফৰ্ম অফ হিল হিলৰ ডিমিউনিটিভ ফৰ্ম কি হয় বুলি সুধিছে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব হিলক নেক্সট কুৱেশ্যন ইউজ দ্য কাৰেক্ট অপশ্যন টু কমপ্লিট দ্য ফলোয়িং ফ্ৰেজ কাৰেক্ট অপশ্যন দি পেলাই এই ফ্ৰেজটো কমপ্লিট কৰিব দিছে ফ্ৰম ডেছ টু ৱৰ্ডছ ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বেড ফ্ৰম বেড টু ৱৰ্ডছ
নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ দ্য ইডম টাৰ্ণ ডেফ ইয়েৰ টু? এই ইডমটোৰ মিনিং কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ডিছৰিগাৰ্ড। কাৰণ কিয় চাওক, এই ইডমটোৰ মিনিং হ'ল ৰিফিউজ টু লিচেন, আৰু এই ৰিফিউজ টু লিচেনটোৰ লগত চবচে বেষ্ট মিলে ডিছৰিগাৰ্ড, বিকজ ডিছৰিগাৰ্ডৰ মিনিং হ'ল ইগন'ৰ কৰা। চ' অপশ্যন এইটোৱে কাৰেক্ট হ'ব লাগে, তথাপিতো আপোনালোকে এবাৰ চেক কৰিব এই কুৱেশ্যনটো। নেক্সট কুৱেশ্যন, কমপ্লিট দ্য ফলোয়িং ইংলিছ প্ৰভাৰ্ব উইথ দ্য কাৰেক্ট অপশ্যন গিভেন বিল'। ন' ডেছ ন' গেইনছ, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব পেইনছ। ন' পেইনছ ন' গেইনছ, যেতিয়ালৈকে একো কষ্ট নকৰিব তেতিয়ালৈকে একো ফল নাপাব। এই প্ৰভাৱটোৰ মিনিং এইটো হয়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য পাষ্ট টেন্স অফ বাইট? বাইটৰ পাষ্ট টেন্স কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব বিট। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ছিংগল ৱৰ্ড ফৰ দ্য ফ্ৰেজ ইনস্পাইট অফ? এই যোনটো ফ্ৰেজ আছে ইনস্পাইট অফ, এইটো কোনটো এটা মানে ছিংগল ৱৰ্ড দি ৰিপ্লেচ কৰিব পাৰি বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব নট উইথ ষ্টেণ্ডিং। নেক্সট কুৱেশ্যন, হোৱাট ইজ এ গ্ৰুপ অফ শ্বিপ ন'ন এজ? শ্বিপৰ এটা গ্ৰুপক কি নাম দি জনা যায় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব ফ্লক। শ্বিপৰ গ্ৰুপটোক ফ্লক বুলি জনা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য অপ'জিট জেণ্ডাৰ অফ উইজাৰ্ড? উইজাৰ্ডৰ অপ'জিট জেণ্ডাৰ কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব উইটছ। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ কামাণ্ডাৰ ইন চিফ? কামাণ্ডাৰ ইন চিফৰ প্লুৰেল ফৰ্ম কি হয় বুলি সুধিছে। ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব কামাণ্ডাৰ্ছ ইন চিফ। কামাণ্ডাৰ ইন চিফৰ প্লুৰেল ফৰ্মটো হ'ল কামাণ্ডাৰ্ছ ইন চিফ। তেন্তে আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব, কমেণ্টত জনাব কেনেকুৱা পালে, আৰু বাকী যোনখিনি মেথছৰ পাৰ্ট আছে সেইটো মই এটা ভিডিঅ'তে গোটেইখিনি বনাব চেষ্টা কৰিম। মানে মোৰ তাত যোনখন ৰাইটিং পেড থাকে ন, সেই ৰাইটিং পেডটো নাই, মানে সেইটো কাৰণে মেথছৰ ভিডিঅ'বিলাক বনাব অলপ হাৰ্ড হয়, সেইটো কাৰণে বনোৱা নাই। আৰু বাকী DSSৰ এক্সামৰ ইয়াৰ আগতে মই 4খন পেপাৰ আপলোড কৰিছিলোঁ, সেইখন যদি নাই চোৱা তাৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাৰপৰা গৈ চাব পাৰিব। আৰু এই পুৰণা পেপাৰবিলাক চালে DSS এক্সামৰ কাৰণে খুব হেল্পফুল হ'ব। তেন্তে এনেকুৱা ভিডিঅ' আৰু আগলৈ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ আহিছোঁ, ধন্যবাদ।